গৌরব গগৈ জিন্দাবাদ 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 দেশতই মামি দেশতই মামি দেশতই মামি অবৈধভাবে ভূমি দখল করা বন্ধ করা বন্ধ করা বন্ধ করা অবৈধভাবে ভূমি দখল করা বন্ধ করা বন্ধ করা বন্ধ করা দেশতই মামি দেশতই মামি গৌরব গগৈ জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 গৌরব গগৈ গৌরব গগৈ দেশতই মামি দেশতই মামি গৌরব গগৈ জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 দেশতই মামি দেশতই মামি কংগ্রেস পার্টি জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 দেশতই মামি দেশতই মামি জিন্দাবাদ কাম নাই বিজেপি কাম নাই বন্ধ করো বন্ধ করো বন্ধ করো দেশতই মামি দেশতই মামি অবৈধভাবে ভূমি দখল করা বন্ধ করো বন্ধ করো বন্ধ করো অবৈধভাবে ভূমি দখল করা বন্ধ করো এই দুই গলিতে এই দুই গলিতে দেশতই মামি দেশতই মামি হায় 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 দেশতই মামি দেশতই মামি দেশতই মামি সরকার হায় 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 মুর্দাবাদ 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 সরকার হায় 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 কাম নাই কাম নাই জাস্টিস জাস্টিস গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ হায় 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 দেশতই মামি দেশতই মামি হায় 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 কাম নাই কাম নাই মুর্দাবাদ আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেছিকৈ সঁহাৰি দিলেহেঁতেন তেখেতে এইবোৰ কাম নকৰি গৌৰৱ গগৈৰ পিছত লাগি আছে যদি গৌৰৱ গগৈ দেশদ্ৰোহী হয় তেনেহ'লে গৌৰৱ গগৈক এৰেষ্ট কৰক তেখেতে কি ইমান লং প্ৰচেছত যাব নালাগে নহয় এইটো কৰিম সেইটো কৰিম কেছ প্ৰচেছিঙত কৰিম আপোনালোকে নিশ্চয়কৈ গম পাইছে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ভয়াতুৰ মুখ্যমন্ত্ৰী ভয় খাইছে তেখেতে 2026ৰ নিৰ্বাচনত যে তেখেতক ৰাইজে একদম টামটোপোলা গোটাই পেলাই এতিয়া ক'ব লাগে আমাৰ শুকুৰ আলী ডাঙৰীয়াই যেনেকৈ কৈছে ব্ৰহ্মপুত্ৰ দলিয়াই পেলাব আমি ক'ব বিচৰা নাই অসাংবিধানিক কথা আমি নকওঁ তেখেতে আমাৰ এতিয়া মুখ্যমন্ত্ৰী হৈ আছে মই আপোনালোকৰ জৰিয়তে আহ্বান কৰিব বিচাৰিছোঁ অলপ ইফাল সিফালকৈ যধে মধে যিকোনো কামত মন নিদি মুখ্যমন্ত্ৰীৰ এই গৰিমাযুক্ত আসনখনত বহি পেলাই যি শাসন আৰু ফেচলা কৰিব লাগে এইটো যদি ভালকৈ কৰিলে হয় তেনেহ'লে অসমৰ ৰাইজে তাক বেছিকৈ ভাল পালে হয় নিশ্চয়কৈ 2026ত আকৌ তেখেতেই মুখ্যমন্ত্ৰী হ'লে কিন্তু আজিকালি আজিৰ দিনত তেখেতে যিটো পৰিস্থিতি এৰাইজ কৰিছে আপোনালোকে চাওক ক'ত কি হৈছে ধুবুৰীত আমাৰ বিজেপিৰ চব কৰ্মকৰ্তাসকলে বিজেপিক গৌৰৱ গগৈ গো বেক কয় কিয় গৌৰৱ গগৈ চৰকাৰত বহি আছে নেকি গো বেক কাক কয় আমিহে ক'ম হিমন্ত বিশ্ব শৰ্মা গো বেক ভাৰত চৰকাৰ গো বেক অসম চৰকাৰ গো বেক ইহঁতক কেনেকৈ ডাইভাৰ্ট কৰি ৰাখিছে কৰ্মকৰ্তাসকলক যে ইহঁতে গৌৰৱ গগৈক গো বেক কয় গৌৰৱ গগৈ কি চৰকাৰ নেকি আৰু গৌৰৱ গগৈ যদি তেনেকৈ দেশদ্ৰোহী আপোনালোকে গৌৰৱ গগৈক মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপোনালোকে ৰাইজৰ মাজত এইবোৰ পলিটিক্স নকৰি আপুনি তেখেতক যদি আপোনালোকৰ আইনী কিবা ব্যৱস্থা আছে সেইটো কৰক আপোনাৰ গৃহ মন্ত্ৰালয় আপোনাৰ পুলিচ আপোনাৰ আপুনি কৰক আৰু এই যে মিয়া আৰু আপোনালোকে যিটো কথা সুধিছে ধৰ্মৰ ৰাজনীতি আৰু নাই ধৰ্মৰ ৰাজনীতি শেষ হোৱাৰ কাৰণে তেখেতে ধৰ্মলৈ কি ৰাজনীতি কৰিব 15টা বছৰ বিগত 15টা বছৰ তেখেতে যে চৰকাৰত আছিলে অকল আমালোকৰ মিয়া মানুহৰ মুছলমান মানুহৰ ভোটে দি জাকাত ফিতৰা টকা দি তেখেতে ৰাজনীতি কৰিছে তেখেতে চৰকাৰত আছিলে মন্ত্ৰী আছিলে গতিকে এইবোৰ আজিৰ দিনত মানুহে গম পাইছে এইবোৰ কথা নুশুনে এতিয়া নতুন এটা ইস্যু লৈ পেলাই গৌৰৱ গগৈৰ পিছত লাগিছে ইমান দিনে তেখেতে মামিৰ কথা কি ক'ব মামিক লৈ পেলাই আপোনালোকে পোষ্টাৰ আপোনালোকে নিশ্চয়কৈ গম পায় 2011 চনত মামি নিজেই এটা প্ৰেছ মিট দিছে মামীয়ে কৈছিলে
2011 চনত আমি ভাড়া ঘৰ বিচাৰি আছিলোঁ, আমাৰ থকা ঘৰটোও নাছিলে। আজি 2025 চনত মোৰ গোটেই আজি 2026লৈকে গোটেই অসমখন মোৰ, যিফালে চাওঁ সিফালে মই, শদিয়াৰ পৰা ধুবুৰীলৈকে অকল মামী মই হৈ আছে অসমখন। মামীয়ে মামী, ৰিচৰ্ট মামী, স্কুলৰ মামী, যিমান প্ৰজেক্ট তেনে অসমৰ প্ৰকৃত মুখ্যমন্ত্ৰী কোন? প্ৰকৃত মুখ্যমন্ত্ৰী অসমত ৰাইজেই মুখ্যমন্ত্ৰী। ৰাইজ মুখ্যমন্ত্ৰী যেনেকৈ বনাইছে তেনেকৈ ৰাইজে এইবাৰ প্ৰত্যুত্তৰ দিব ৰাইজৰ ভোটিং জৰিয়তে। কিন্তু মই আপোনালোকে চাওক, এইটো মন্ত্ৰী তেখেতক ইমান জালিয়াতি কাম কৰিছে, বাকী আৰু ফাকিৰ চৰকাৰ ইহঁতক মানুহক ইমান পেনিক কৰি ৰাখিছে, ইমান চেণ্টিমেণ্ট কৰি ৰাখিছে। SRৰ জৰিয়তে আমাক প্ৰমাণ কৰিব লগা হৈছে আমি নাগৰিক, NRCৰ জৰিয়তে প্ৰমাণ কৰিব লগা হৈছে আমি নাগৰিকত্ব, SRৰ জৰিয়তে আমাক ভোটাৰ প্ৰমাণ কৰিব লগা হৈছে। নোটবন্দীৰ জৰিয়তে আমি আচল নোট পৰি ক'ব লাগিছে যে এইটো আচল নোট, বুজি পাইছে না? কিন্তু ইহঁতৰ জালি চাৰ্টিফিকেট এতিয়ালৈকে প্ৰমাণ কৰিব পৰা নাই। আমাক খালি প্ৰমাণ আৰু প্ৰমাণত আমাক আগুৱাই ৰাখিছে। গোটেই অসম মামীৰ এগেইনষ্ট হৈছে। আমি মামীময় অসম নিবিচাৰোঁ। আমি আগত জানিছিলোঁ লাচিত বৰফুকনে কৈ গৈছে দেশতকৈ মামাই ডাঙৰ নহয়, কিন্তু এই মামা শকুনি মামা আৰু কংস মামাতকৈ বেছি ব্ৰিলিয়েণ্ট। তেখেতে মামীৰ নামত চব কৰিছে। গতিকে ভোটাৰ এতিয়ালৈকে দেখা গৈছে বিলাসীপাৰাত 4,000তকৈ অধিক ভোট ইতিমধ্যে কৰ্তন হৈছে। তাতে আপুনি